জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই অইলৰ তৈল অন্বেষণ। অইলৰ ঠিকাদাৰী প্ৰতিষ্ঠান কুইপৰ তৈল অন্বেষণৰ বিকট শব্দই বিপদ মাতিছে ডিব্ৰু চৈখোৱালৈ। সংকটাপন্ন মাগুৰী মতাপুং বিলৰ পশুপক্ষীও। অইলৰ তৈল অন্বেষণ আৰু খনন বন্ধৰ দাবীত সৰব কৃষক মুক্তি। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ আমাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত মহোদয় প্ৰদান কৰিছোঁ আৰু লগতে আয়ুক্ত মহোদয়ৰ জৰিয়তে আমি অসমৰ পৰ্যটন মন্ত্ৰীলৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আৰু আমাৰ স্মাৰক পত্ৰখনৰ মূল বিষয়বস্তুটোৱে হৈছে যে আমি দেখিবলৈ পাইছোঁ যে তিনিচুকীয়া জিলাখনৰ পৰ্যটন আৰু তিনিচুকীয়া জিলাখনৰ সামগ্ৰিকভাৱে যি বিকাশ আৰু যি এটা সম্পদ, এই সম্পদ হৈছে আমাৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ কাষতে থকা আমাৰ মাগুৰী মতাপুং বিল। আমি কিন্তু শেহতীয়াকৈ দেখিছোঁ যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশেষকৈ মাগুৰী মতাপুং বিলক ধ্বংস কৰাৰ কাৰণে বিভিন্ন চক্ৰই ইয়াত উঠি পৰি লাগিছে তেওঁলোকৰ নিজৰ মুনাফাৰ বাবে, তেওঁলোকৰ নিজৰ লাভৰ বাবে। আমাৰ এক অমূল্য সম্পদ, কেৱল তিনিচুকীয়া জিলাখনৰ বুলি নহয়, অসমৰ এক অমূল্য সম্পদ আমাৰ মাগুৰী মতাপুং বিল আমাৰ ধ্বংস কৰিবলৈ ধৰিছে। কেনেকে ধ্বংস কৰিবলৈ ধৰিছে? তেওঁলোকে মাগুৰী মতাপুং বিলত চিস্মিক সাৰ্ভেৰ জৰিয়তে, তেওঁলোকে ভূকম্পন, তেওঁলোকে অন্বেষণৰ জৰিয়তে ইয়াত তেল খননৰ বাবে, খনন আৰু উৎপাদন অন্বেষণৰ বাবে তেওঁলোকে বৃহৎ তাৰমানে তেওঁলোকে প্ৰবল বোমা বিস্ফোৰণ কৰিছে আৰু বিস্ফোৰণৰ জৰিয়তে আমাৰ সামগ্ৰিকভাৱে যি আমাৰ মতাপুং আৰু মাগুৰী বিলৰ যি আমাৰ মৎস্যকুল, যি আমাৰ জীৱকুল, যি আমাৰ পক্ষীকুল, সম্পূৰ্ণৰূপে আমাৰ জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ কাৰণে তেওঁলোকে পৰিকল্পনা হাতত লৈছে। তিনিচুকীয়াৰ মাগুৰী মতাপুং বিল আৰু ডিব্ৰু চৈখোৱাৰ জীৱকুললৈ চৰম ভাবুকি কঢ়িয়াই তৈল অন্বেষণ চলাইছে অইল ইণ্ডিয়া লিমিটেডে। অইলৰ হৈ কুইপ নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানে চলোৱা চিস্মিক ছাৰ্ভে তথা তৈল অন্বেষণে ইতিমধ্যে বিপদ মাতিছে অঞ্চলটোৰ পশুপক্ষীলৈ। কেৱল মাগুৰী মতাপুং বিল অথবা ডিব্ৰু চৈখোৱাই নহয়, ইয়াৰ কাষৰীয়া অঞ্চল বাগজান, বাৰেকুৰি আদি গাঁওসমূহলৈও এতিয়া ব্যাপক বিপদ মাতিছে অইলৰ তৈল অন্বেষণে। অইলৰ তৈল অন্বেষণক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ক্ষোভ। যে মাগুৰী মতাপুং বিল অসমৰ বুলিয়ে নহয়, গোটেই দেশৰে আমাৰ এক পৰ্যটনৰ এক কেন্দ্ৰবিন্দু, আমাৰ অসমৰ গৌৰৱ। আৰু ইয়াত আপোনালোকে জানে যে বিভিন্ন ধৰণৰ দেশী বিদেশী পৰিভ্ৰমী চৰাই এই শীতকালত আহি ইয়াতে স্থান লয়। ইয়াত আপোনালোকে দেখিছে যে মান্দাৰিন ডাক, যি আমাৰ পৃথিৱী বিখ্যাত মান্দাৰিন ডাক আমাৰ ইয়াতে মাগুৰী বিলত আহে। আৰু আমি ইয়াত দেওহাঁহকে আদি কৰি শিশু, ইয়াত সম্পূৰ্ণ ধৰণে এক জৈৱ বৈচিত্ৰ্যৰ এক পৰ্যটনথলী গঢ় লৈ উঠিছে। কিন্তু আমি দেখিবলৈ পাইছো যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে এক ঠিকাদাৰী প্ৰতিষ্ঠান কুইপ নামৰ এক ঠিকাদাৰী প্ৰতিষ্ঠানক মাগুৰী মতাপুং বিলক চিস্মিক ছাৰ্ভে কৰি তাত তেওঁলোকে সম্পূৰ্ণভাৱে প্ৰবল বোমা বিস্ফোৰণ ঘটাই গোটেই জৈৱ বৈচিত্ৰ্য ধ্বংস কৰাৰ কাৰণে পৰিকল্পনা কৰিছে। গতিকে আজি আমি এই স্মাৰক পত্ৰৰ জৰিয়তে আমি মহোদয়ৰ ওচৰত আয়ুক্ত মহোদয় আৰু অসমৰ পৰ্যটন মন্ত্ৰীক আমি আহ্বান জনাইছো যে মাগুৰী মতাপুং বিলত যি চিস্মিক ছাৰ্ভে চলি আছে, সেই চিস্মিক ছাৰ্ভে অতি শীঘ্ৰে বন্ধ হ'ব লাগে, 1 নম্বৰ দাবী। 2 নম্বৰ দাবীটো হ'ল কেৱল বন্ধ কৰাই নহয়, পৰৱৰ্তী পৰ্যায়ত যাতে মাগুৰী মতাপুং বিল আৰু ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান এই দুইটা সম্পদ যাতে সংবৰ্ধন আৰু সংৰক্ষণ কৰাৰ কাৰণে আমাৰ তিনিচুকীয়া জিলা প্ৰশাসন আৰু অসম চৰকাৰে ব্যৱস্থা ল'ব লাগে। অন্যথা আজি আমি স্মাৰক পত্ৰ দিছো, যদি এই ব্যৱস্থা সোনকালে গ্ৰহণ নকৰে, যদি মাগুৰী কাষৰীয়া অঞ্চল বাৰেকুৰি গাঁও, বাগজান গাঁও, নতুন গাঁও, এই গাঁওসমূহক যদি তেওঁলোকে ৰক্ষা কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা হাতত নলয়, আমি কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ আমি বাধ্য। উল্লেখ্য যে ডিব্ৰু চৈখোৱা আৰু মাগুৰী মতাপুং বিল দেশী বিদেশী পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। কিন্তু শেহতীয়াকৈ অইলৰ ঠিকাদাৰী প্ৰতিষ্ঠান কুইপে আৰম্ভ কৰা তৈল অন্বেষণৰ প্ৰবল শব্দৰ বিস্ফোৰণে এতিয়া ডিব্ৰু চৈখোৱা আৰু মাগুৰী মতাপুং বিলৰ ক্ষতি কৰাৰ লগতে ইয়াৰ স্থানীয় তথা পৰিভ্ৰমী পশুপক্ষী আৰু সামগ্ৰিক জৈৱ বৈচিত্ৰ্যলৈ গুৰুতৰ সংকট নমাই আনিছে বুলি দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। মুক্তি সংগ্ৰাম সমিতি কেন্দ্ৰীয় সমিতি আজি তিনিচুকীয়াত এখন স্মাৰক পত্ৰৰ জৰিয়তে 3টা দাবীৰ কথা আমি উল্লেখ কৰিছো। প্ৰথম দাবীটোৱে হৈছে চিস্মিক ছাৰ্ভেৰ জৰিয়তে কুইপে যিটো কাৰবাৰ কৰি আছে, মাগুৰী মতাপুং বিল একেবাৰে ধ্বংস কৰো, শেষ কৰো, এই অঞ্চলৰ যিটো সৌন্দৰ্য, এই অঞ্চলৰ যিটো সুনাম, ইয়াক যাতে একেবাৰে শেষ কৰি দিব পৰা যায়, এই যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰটো একেবাৰে নাইকিয়া কৰি দিবৰ কাৰণে, বন্ধ কৰিবৰ কাৰণে চিস্মিক ছাৰ্ভে একেবাৰে ষ্টপ কৰি দিবলৈ আমি দাবী উত্থাপন কৰিছো। দ্বিতীয় কথাটো হৈছে তাৰ বিপৰীতে অন্ততঃ মাগুৰী মতাপুং বিলক কেনেকৈ সৌন্দৰ্য বৰ্ধনত কাম কৰিব পৰা যায়, কেনেকৈ পৰ্যটনক আৰু বেছি বিকশিত কৰিব পৰা যায়, ইয়াৰ ওপৰত কাম
কাম কৰিবৰ কাৰণে আমাৰ দ্বিতীয় দফাটো আমি কৈছো আৰু এই যিটো ভূকম্পনৰ জৰিয়তে বা বোমা ফুটাই বা এই ধৰণৰ কাৰবাৰবিলাক কৰি ইয়াতে তৈল খনন বা তৈল উৎপাদনৰ কাৰণে যিটো প্ৰচেষ্টা তেওঁলোকে লৈছে অইলে বা কুইপুৰ জৰিয়তে এই কাৰবাৰটো কৰিছে ইয়াৰ এটা বিকল্প চিন্তা এটা কৰিবৰ কাৰণে আমি আহ্বান জনাইছো আৰু মোটামুটি মাগুৰী মতাপুং বিলত হাত নলগাবৰ কাৰণে ডিব্ৰু চৈখোৱাক যাতে হাত নলগায় কাৰণ ডিব্ৰু চৈখোৱা আমাৰ ৰাষ্ট্ৰীয় উদ্যান মাগুৰী মতাপুং বিল আমাৰ ৰাজ্যৰ দেশৰ তিনিচুকীয়াৰ একেবাৰে চিনাকি এটুকুৰা ঠাই য'ত নতুনকৈ পৰ্যটনৰ এটা বিকাশ সম্ভৱ হৈ উঠিছে পৰ্যটনক লৈ এটা উদ্যোগ হোৱাৰ সম্ভাৱনা এটা গঢ় লৈ উঠিছে ইয়াক লৈ আমাৰ ডেকা চামে সপোন ৰচিছে সেই সপোনক কিয় চুৰমাৰ হ'বলৈ দিম এই গোটেই কথা বতৰাবিলাকৰ অন্তৰালত এটাই আমাৰ কৃষক মুক্তিৰ যিটো আদৰ্শ এই আদৰ্শই এটা কথাই কৈছে যে এই পৰিৱেশ সংৰক্ষণৰ ওপৰত অন্ততঃ অসম চৰকাৰে কাম কৰিব লাগিব পৰ্যটন বিভাগে চকু দিব লাগিব আৰু উপায়ুক্তৰ জৰিয়তে এই গোটেই কাৰবাৰটো বন্ধ কৰিবৰ কাৰণে আমি আহ্বান জনাবৰ কাৰণে আজি স্মাৰক পত্ৰখন দিবলৈ আহিছো আৰু আপোনালোকৰ মিডিয়াৰ জৰিয়তে এটা কথা আহ্বান জনাইছো যদিহে এই কাৰবাৰটো বন্ধ নকৰে ইয়াতে চিছমিছ চাৰ্ভে যিটো কাৰবাৰ বন্ধ নকৰে কুইপুৱে তেতিয়াহ'লে কিন্তু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে 2024 চনটো ইতিমধ্যে গুচি গৈছে 25 চনত প্ৰথমটো আন্দোলনৰ মুখামুখি কেৱল কুইপুৱে কৰা এই বম ফুটোৱা যিটো কাৰবাৰ চিছমিছ চাৰ্ভেৰ বাবেই আন্দোলনৰ মুখামুখি উপায়ুক্ত কাৰ্যালয় হ'ব লাগিব এই কথাটো আমি স্পষ্টভাৱে সঁচনি দিবলৈ আহিছোঁ শীঘ্ৰেই মাগুৰী মতাপুং বিলত কুইপৰ তৈল অন্বেষণ বন্ধ কৰাৰ দাবী জনাইছে কৃষক মুক্তিয়ে অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সংগঠনটোৰ